হেল্ল' গাইছ, মই এটি ভিডিঅ' আপোনালৈ দিছোঁ। আশা ৰাখিছোঁ আপোনাক ঈশ্বৰে ভালে ৰাখিছে। মই এটি কথা ক'বলৈ গৈছোঁ। বহুত ভাগ্যক্ৰমে আপুনি মানৱ জীৱন পাইছে। পৃথিৱীত খাই বৈ জীয়াই থকাটোৱে মানুহৰ জীৱনৰ সন্তুষ্ট নহয়। পৃথিৱীত মানুহে আপোনাক ঈশ্বৰে মানৱ জীৱন দিছে। আপুনি গত দিনত যেনেকৈ নাথাকক, আগন্তুক দিনত নতুন চিন্তা, নতুন ভাৱ ধৰি জীয়াই থাকক। কাৰণ মানুহ হ'ল পৃথিৱীৰ এটা আলহী। আপোনাৰ ঘৰত কোনোবাই আলহী আহিলে আপুনি সুন্দৰকৈ খুৱাই বুৱাই আৰু দ্বিতীয় দিনীয়া আপুনি পঠিয়াই দিয়ে, নহয় জানো? সেয়ে মই নিবেদন কৰোঁ, আপুনি ময়ো পৃথিৱীৰ এজন আলহী। গতিকে গত দিনত আপুনি যেনেকুৱাই নাথাকক, আগন্তুক দিনত আপোনাৰ জীৱনটো সুখময় হওক, আনন্দ হওক, ঈশ্বৰৰ আৰাধনা কৰক। আৰু তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ উপলক্ষে আন্তৰিক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আপুনি নতুন বছৰত নতুন বুদ্ধি, নতুন জ্ঞান ধৰি, নতুন চিন্তাত, নতুন আপুনি এটা খোজত ভৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপুনি বৰ লেকচাৰদাতা বুলি নাভাবি মই নিজে এটা নতুন চিন্তা ধৰি চলিব লাগিব। আৰু নতুন প্ৰভাতী তৰাৰ দৰে মই আপোনাৰ পৰিয়াল, আপুনি সমাজে হওক, নতুন এটা দিশত লৈ যাব লাগিব। কাৰণ আমাৰ আলিটো আগত হাতী অনা, কুন্দা টনা এটা হলা নিচিনা আছিল, এতিয়া 2 লাইন হ'ল। কিমান উন্নত হ'ল। আগৰ কথাখিনি চিন্তা কৰিলে নহ'ব। আৰু মই ভাবোঁ, আগৰ নৰাত ঘৰ ছাউনি কৰে, আৰু এতিয়া আপুনি যদি ভাবে নৰাত ঘৰ বনালে যদি আপুনি, মানুহবিলাকে ক'ব আমাক বলিয়া বুলি। এতিয়া নহয়, এতিয়া চটৰ আৰু টিঙৰ ব্যৱহাৰ কৰে, আপুনি নিশ্চয় জানিছে। সেইকাৰণে উন্নত চিন্তা কৰি আপুনি নতুন বিবেচনাত, নতুন বুদ্ধিৰে আপুনি একটা তৰাৰ দৰে জিলিকি ৰওক। আৰু আপোনাৰ চিন্তাবিলাক এই তৰা যেনেকৈ জিলিকিছে, আপোনাৰ মনবিলাক জিলিকি থাকক। তাৰ কাৰণে মই শুভ সংবাদ দিলোঁ। আৰু আপুনি মোৰ ভিডিঅ'টো লাইক নিদিলেও মই বেয়া নাপাওঁ। কথাখিনি আপুনি গুৰুত্ব দিব, তাৰ কাৰণে মই আশা ৰাখিলোঁ। ধন্যবাদ।